এটা অনুভৱ যি অনুভৱক ভাষাৰে বুজাব নোৱাৰি। আমাৰ সমজিলাত আজি দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠান অনুষ্ঠিত হৈছে, বিশেষকৈ স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ এই অঞ্চলৰ জ্যেষ্ঠসকল আহিছে, বিভিন্ন স্কুলৰ প্ৰতিনিধিসকল আহিছে, NCC আমাৰ আৰক্ষীকে প্ৰমুখ কৰি সকলোখিনি আহিছে। এই অনুভৱ সদায় চিৰযুগমীয়া হৈ থাকক। সকলোৱে মিলি শান্তি সম্প্ৰীতিয়ে আমি ডিমৌখন আগুৱাই নিব লাগে। ডিমৌখনৰ আজি যি উন্নয়নৰ জখলাৰে আগবাঢ়িছে, এই উন্নয়নৰ যিটো ধাৰা এইটো সকলোৰে সহযোগিতা আগবাঢ়ি যাব লাগে। আৰু আমি সকলোৱে মিলি এক শক্তিশালী অসমীয়া সমাজ, জাতি ধৰ্ম নিৰ্বিশেষে আমি যাতে স্বাধীন ভাৰতৰ এজন সুনাগৰিক হওঁ তাৰে আশা কৰিছোঁ। আজি আপোনাৰ নেতৃত্বত আমাৰ ডিমৌখন আগতকৈ বহুত জাকত জিলিকা হৈ গৈছে। আৰু অনাগত সময়ত আপোনাৰ সপোন কি? বহুত পৰিকল্পনা। ডিমৌখনক লৈ এটা পৰিকল্পনা আছে, য'ত এতিয়া শিৱসাগৰ মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, আমাৰ এটা টাউন হল, আমাৰ যিখন ষ্টেডিয়াম পূৰ্ণাংগ ৰূপ, CDC অফিচ, স্কুলবিলাক, কলেজবিলাক সম্পূৰ্ণ যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া ডিমৌখন আমাৰ উজনি অসমৰ ভিতৰত নক'লেও আজি আমাৰ উজনি অসমৰ অন্যতম এখন চহৰ হিচাপে আমি চিহ্নিত হ'বলৈ গৈ আছোঁ। আৰু তাৰ বাবে সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ লাগিব। হয়, আমি ডিমৌ সমজিলাৰ 79th ইণ্ডিপেণ্ডেন্স ডে, আমাৰ সমজিলাৰ কাৰণে প্ৰথম ইণ্ডিপেণ্ডেন্স ডে ইয়াত পাতি আমি সকলোৱে বহুত উৎসাহেৰে পাতিছোঁ। আৰু ইয়াত দেখিছোঁ ৰাইজৰ মানে সম্পূৰ্ণ এনথুচিয়াষ্টিকেলি পাৰ্ট লৈছে। সকলোকে ধন্যবাদ জনাইছোঁ ডিমৌবাসী ৰাইজক। মই ডিমৌ সমজিলাত CDC যদিও মই নতুনকৈ ইয়াতে দায়িত্ব লৈছোঁ, কিন্তু শিৱসাগৰ জিলাত মোৰ অলমষ্ট 1.5 বছৰ হৈ গৈছে। চ' মই অলৰেডি মই পৰিচিত আৰু ইয়াতে ডিমৌত ভালকৈ কাম কৰিব পাম বুলি মই আশাবাদী। আমাক আমাৰ এডমিনিষ্ট্ৰেশ্যনক, আমাৰ CDC এডমিনিষ্ট্ৰেশ্যনক তেওঁলোকে সহযোগ কৰক আৰু আমি একেলগে কাম কৰি যাম। থেংক ইউ। সকলোকে প্ৰথমতে মই ডিমৌবাসীক সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে জনাব বিচাৰিছোঁ। আৰু আমাৰ পুলিচ প্ৰশাসনৰ পৰা যিটো ছিকিউৰিটি আৰু ল এণ্ড অৰ্ডাৰ ইছ্যুটো যিটো আমি চাই থাকোঁ বেচিকেলি, সেইখিনি বৰ্তমান পিচফুলিয়ে গৈ আছে। আমি তেনেকুৱা একো ইনচিডেণ্ট বা একো আনৱান্টেড ইনচিডেণ্ট একো ৰিপৰ্ট হোৱা নাই বৰ্তমান এতিয়ালৈকে। আৰু আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন যথেষ্ট কষ্ট কৰা হৈছে যাতে আজিৰ দিনটো শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু ডিমৌ ডিষ্ট্ৰিক্টত যাতে পিচফুলি আমাৰ ইণ্ডিপেণ্ডেন্স ডেটো চেলিব্ৰেশ্যন হ'ব পাৰে। আৰু আশা ৰাখিছোঁ এই দিনটো শেষলৈকে এনেকৈ পিচফুলি কামখিনি যেন সমাপ্ত হয়। আৰু অনাগত দিনটো কেনেকৈ আপোনাৰ পাৰ কৰাটো বিচাৰে? অনাগত আহিবলগীয়া সময়খিনিত আমাৰ পিচফুল আৰু ল এণ্ড অৰ্ডাৰ আমাৰ কণ্ট্ৰলত থাকে, আমি সেইটোৱে চেষ্টা কৰিম। আৰু যি এক্সট্ৰিমিষ্ট এলিমেণ্ট যিখিনি আমাৰ আনৱাৰ্ড ইনচিডেণ্ট হ'ব পাৰে, আমি যিমান পাৰোঁ প্ৰিভেণ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু আশা কৰিছোঁ আমাৰ ডিষ্ট্ৰিক্ট, ডিমৌ ডিষ্ট্ৰিক্ট ঠিকে ঠাকে থাকিব, একো তেনেকুৱা ইনচিডেণ্ট নহয় বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।